মুণ্ডহীন অৰ্ধদগ্ধ মৃতদেহটো কাৰ? সুনীল গগৈৰ নে জাহাংগীৰ হুছেইনৰ? নিৰুদ্দিষ্ট হৈ আছে কোন? অৰ্ধদগ্ধ মৃতদেহটো যদি সুনীল গগৈৰ তেন্তে জাহাংগীৰ হুছেইন ক'ত? যদি মৃতদেহটো জাহাংগীৰৰ তেন্তে সুনীল গগৈ ক'ত? সুনীল গগৈক হত্যা কৰি পলায়ন কৰিলে নেকি জাহাংগীৰে? ঢকুৱাখনাৰ বিজেপি নেতা তথা ঠিকাদাৰ সুনীল গগৈৰ হত্যাকাণ্ডৰ সন্দৰ্ভত এতিয়া কেৱল প্ৰশ্নহে আছে, উত্তৰ একো নাই। কিন্তু তাৰে মাজতে বিভিন্ন মাধ্যমত চৰ্চা চলিছে মুণ্ডহীন অৰ্ধদগ্ধ মৃতদেহটো সুনীল গগৈৰ নহয়, পকা মিস্ত্ৰী জাহাংগীৰৰহে। আৰু তাকে লৈ প্ৰতিক্ৰিয়া সুনীল গগৈৰ পত্নীৰ। যদি সুনীল গগৈয়ে এনে কাম কৰিছে তেন্তে মোৰ সন্মুখতে গুলি কৰি মাৰক। যদি সুনীল গগৈয়ে প্ৰকৃততে হত্যা কৰিছে তেওঁলোকে মোৰ আগত দেখাওক আৰু প্ৰকৃত প্ৰমাণ দিয়ক। যদি তেওঁ হত্যা কৰিছে মোৰ আগত, মইতো নাই বুলি এৰিলোৱে, কিন্তু মোৰ আগতে গুলিয়াই দিয়ক, মোৰ তাত কোনো আপত্তি নাই। কিন্তু হত্যাকাৰী সত্য প্ৰমাণিত হ'ব লাগিব। ইয়াৰ লগতে একাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰিত বাতৰি সন্দৰ্ভতো প্ৰতিক্ৰিয়া সুনীল গগৈৰ পত্নীৰ। প্ৰশাসনে এতিয়ালৈকে অহা নাই বুলি কৈছে আৰু এসপ্তাহৰ পিছত অহাৰ সম্ভাৱনা আছে বুলি কৈছে। তেওঁলোকে এই ৰিপৰ্টটো ক'ত পালে? ৰিপৰ্টটো টেষ্টটো তেওঁলোকে কৰাইছিলে নেকি? 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা হ'ল তেওঁলোকে হত্যাকাৰী সুনীল গগৈ বুলি কেনেকৈ জানিলে? যদি জানে তেওঁলোকে লুকুৱাই ৰাখিছে নেকি? আৰু কৈছে ক'ৰবাত ভূটান নে নেপাল নে কোনোবা এখন ঠাইৰ নাম কৈছে বুলি কৈছে, তাত আছে বুলি কৈছে। তাত থকা এজন মানুহ তেওঁলোকে কিয় উলিয়াব পৰা নাই? সমগ্ৰ হত্যাকাণ্ডৰ ঘটনা আনফালেহে ঢাল খুৱাব বিচৰাৰো অভিযোগ উত্থাপন কৰিছে সুনীল গগৈৰ পত্নীয়ে। সেইকাৰণে মোৰ এতিয়া সন্দেহ হৈছে তেওঁলোকে এই কেছটো বেলেগ ফাললৈ ঢাল খুৱাবলৈ বিচাৰিছে যেন পাইছোঁ। ৰাজনৈতিকে নে কি সেইটো মই ক'বলৈ নাযাওঁ, কিন্তু কেছটোত যে কিবা এটা তল পেলাবলৈ বিচাৰিছে সেইটো সত্য প্ৰমাণিত হৈছে। এতিয়া সত্য ফাদিল কৰিবলৈ প্ৰশাসনক আহ্বান জনালে সুনীল গগৈৰ পত্নীয়ে। প্ৰশাসনলৈ এটাই আহ্বান, যিটো সত্যটো প্ৰমাণিত কৰক আৰু দোষীক শাস্তি দিয়ক। কিন্তু প্ৰকৃত দোষী মই জানিব লাগিব কোন হয়। আৰু সুনীল গগৈ পলাই আছে বুলি কৈছে। সুনীল গগৈয়ে কাপোৰ কানি খুলি নাঙত হৈ তেওঁ ক'ত পলাই থাকিব পাৰে? দেওবাৰে সাপতীয়া চেতিয়া গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত মহিলা সমিতিৰ উদ্যোগত আয়োজন কৰা ৰাজহুৱা শ্ৰাদ্ধও বাতিল কৰা হয়। কাৰণ বিভিন্ন ধৰণৰ এইটো মাধ্যমৰ জৰিয়তে এই কথাটো যে ওলালে যে DNA টেষ্টটো ইতিমধ্যে আহি আছে, এইটো সুনীলৰ নহয় জাহাংগীৰৰ, এই বুলি কোৱাৰ কাৰণে আমি ভাবিলোঁ যে যদি আমি আজি এই অনুষ্ঠানভাগি পাতোঁ হয়তো সুনীলৰ আত্মা সদ্গতিৰ অৰ্থে নহ'ব, জাহাংগীৰৰ আত্মা সদ্গতিৰ অৰ্থে হ'ব। যে সেইকাৰণে আমি এই অনুষ্ঠানভাগি আজি বাতিল কৰিলোঁ। জানিব পৰা মতে লখিমপুৰ আৰক্ষীয়ে জেৰা চলাইছে জাহাংগীৰ হুছেইনৰ ভাতৃ জহিদুৰ হুছেইনক। এতিয়া ৰাজ্য কঁপাই যোৱা চাঞ্চল্যকৰ ঘটনাটোৰ সন্দৰ্ভত সৃষ্টি হোৱা ৰহস্য ভেদ কৰিবলৈ অপেক্ষা DNA পৰীক্ষাৰ প্ৰতিবেদনলৈ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।